নমস্কাৰ পুনৰ এবাৰ মই আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ স্বাগতম জনাইছোঁ। আজি মই NEP 2020 মানে নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ ওপৰত দুটামান MCQ লৈ আহিছোঁ আৰু ভিডিঅ'টোৰ শেষৰ ফালে মই MCQ কেইটা আলোচনা কৰিম। ইয়াৰ আগতে NEP 2020ৰ বিষয়ে অকণমান আমি জানি লওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু কিছু হ'লেও উপকৃত হ'ব। আৰু অজানিতে হয়তো বহুতো ভুলভ্ৰান্তি ৰৈ যাব পাৰে, তাৰ কাৰণে মোক ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ। আৰু যদি কিবা ছাজেশ্যন দিবলগীয়া থাকে নিশ্চয় কমেণ্ট বক্সত দিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাইছে NEP 2020 ফুল ফৰ্ম হ'ব নেশ্যনেল এডুকেশ্যন পলিচি 2020। The National Education Policy 2020 is India's comprehensive framework for transforming the education system. It aims to make India a global knowledge superpower by focusing on holistic, inclusive, and flexible education. This policy replaces the previous National Policy on Education 1986. গতিকে আপোনালোকে বুজিব পাৰিছে নেশ্যনেল এডুকেশ্যন পলিচি 2020 যিখন আছে সেইখনে আগৰ যিখন আমাৰ এডুকেশ্যন পলিচি আছিল 1986 মানে 1986 চনৰ সেইখনক ৰিপ্লেচ কৰিছে। এইখন কিছু সাল সলনি কৰিছে আৰু নতুনকৈ মানে বলবৎ হ'ব 2020খন। গতিকে বহুতো সাল সলনি কৰিছে, আপোনালোকে ইয়াৰে ফিচাৰ্ছবিলাক চালে গম পাব। আৰু হয়তো MCQত আহিব পাৰে এনেকৈ যে NEP 2020 কোনখন এডুকেশ্যন পলিচি মানে আগৰ কোনখনক ৰিপ্লেচ কৰিছে। তেতিয়া আপোনালোকে লিখিব লাগিব নেশ্যনেল পলিচি অন এডুকেশ্যন 1986। এইটো অপশ্যন আপোনালোকে বাছনি কৰিব লাগিব। আৰু ইয়াতে কৈছে ইণ্ডিয়াক এখন ছুপাৰ পাৱাৰ হিচাপত প্ৰতিষ্ঠিত কৰিব খুজিছে এডুকেশ্যনৰ ছিষ্টেমত, মানে গ্ল'বেল নলেজ ছুপাৰ পাৱাৰ বাই ফ'কাছিং কোনকেইটা পইণ্টত ফ'কাছ কৰা হৈছে হলিষ্টিক, ইনক্লুচিভ এণ্ড ফ্লেক্সিবল এডুকেশ্যন, মানে সৰ্বাংগীন যিটো আমাৰ উন্নতি হলিষ্টিক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ। আৰু ইনক্লুচিভ বুলি ক'লে ইয়াতে যিকোনো জেণ্ডাৰ বায়াছ নাথাকিব বা ফিজিকেল হেণ্ডিকেপ বুলি কথা নাই, সকলোকে তাৰমানে ইনক্লুচিভ এডুকেশ্যনৰ ভিতৰত সকলোকে একে আওতাত আনি শিক্ষাদানৰ পৃষ্ঠপোষকতা কৰিছে। এতিয়া আমি ইয়াৰ কে ফিচাৰ্ছলৈ আগবাঢ়িছোঁ। কে ফিচাৰ্ছ অফ NEP 2020। ওৱানত আছে স্কুল এডুকেশ্যন ৰিফৰ্মছ। ইয়াতে নতুনকৈ ফৰ্ম কৰিছে, ৰিফৰ্ম বুলি দিছে যিহেতু এডুকেশ্যন ছিষ্টেমত কি কি সাল সলনি কৰিছে আহক চাওক। নিউ ষ্ট্ৰাকচাৰ 5+3+3+4। গতিকে এইটো মনত ৰাখিব, খুব এটা ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত MCQ আহিব পাৰে। 5+3+3+4 ষ্ট্ৰাকচাৰটো কোনখন শিক্ষাৰ আইনে মানে পৃষ্ঠপোষকতা কৰিছে, তেতিয়া আপোনালোকে NEP 2020 আপোনালোকে চিলেক্ট কৰিব লাগিব অপশ্যনৰ ভিতৰৰ পৰা। তাৰপিছত ৰিপ্লেচেছ দ্য অল্ড 10+2 ছিষ্টেম উইথ এ 5+3+3+4 ষ্ট্ৰাকচাৰ। গতিকে আগৰ 10+2 যিটো ছিষ্টেম আছিলে সেইটোক মানে ৰিপ্লেচ কৰিছে, তাৰ সলনি 5+3+3+4 আহিছে। আগতে 10+2 আছিল, 10+2 মানে আমি দশম শ্ৰেণীলৈকে হৈছিলে এইখিনি, আকৌ +2 হায়াৰ ছেকেণ্ডেৰী 2 বছৰ আছিলে একাদশ আৰু দ্বাদশ শ্ৰেণী। কিন্তু ইয়াতে 5+3+3+4 সেইটো কি আমি এতিয়া গম পাম। ফাউণ্ডেশ্যনেল ষ্টেজ 5 years, ইয়াৰে প্ৰথম যিটো 5 পালে আপোনালোকে সেইটো ফাউণ্ডেশ্যনেল ষ্টেজ বুলি কৈছে। 3 years অফ প্ৰি স্কুল এণ্ড গ্ৰেড 1 and 2, মানে 3 বছৰ প্ৰি স্কুল থাকিব, মানে প্ৰথম শ্ৰেণীত উঠাৰ আগতে 3টা শ্ৰেণী পঢ়িব লাগিব। প্ৰি স্কুল সেইটো হেৰি হ'ব, ষ্টেজ হ'ব। তাৰপিছত 1 আৰু 2 মানে ক্লাছ 1 আৰু ক্লাছ 2 প্ৰথম আৰু দ্বিতীয় শ্ৰেণীক এই ফাউণ্ডেশ্যন ষ্টেজত সামৰি লৈছে। টোটেল আমাৰ 5টা হ'ল। তাৰপিছত প্ৰিপাৰেটৰী ষ্টেজ 3 years, গ্ৰেড 3 to 5, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ এই 3 বছৰ প্ৰিপাৰেটৰী ষ্টেজ বুলি কয়। গতিকে ইয়াৰ ওপৰতো MCQ হ'ব পাৰে যে NEP 2020ৰ প্ৰিপাৰেটৰী ষ্টেজত কোনটো গ্ৰেড পঢ়ে, কিমানৰ পৰা কিমানলৈ, তেতিয়ালৈকে আপোনালোকে গ্ৰেড নাথাকিলে ক্লাছ লিখিব লাগিব, ক্লাছ 3 to 5। তাৰপিছত মিডল ষ্টেজ 3 years, গ্ৰেড 6 to 8, এইটো আপাৰ প্ৰাইমাৰী হ'ব, যিটো আমি ME স্কুল বুলি কৈছিলোঁ আগত, মানে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ। তাৰপিছত আছে ছেকেণ্ডাৰী ষ্টেজ 4 years, 9 to 12, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ 9 to 12।
এইখিনি আছে ইয়াতে 5 + 3 + 3 + 4 মনত ৰাখিব আপোনালোকে ষ্টেজবিলাক আমি ভিডিঅ'টোৰ শেষৰ ফালে আলোচনা কৰিম MCQত তাৰপিছত আছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ECCE এইটো যিটো ফুল ফৰ্ম ফ'কাছ অন ফাউণ্ডেশ্যনেল লাৰ্ণিং এজেছ 3 to 6 3 পৰা 6 বছৰলৈ যিটো তাৰ ওপৰত ফ'কাছ কৰিছে মাল্টিলিংগুৱেজিম এমফেচিছ অন টিচিং ইন দ্য মাদাৰ টাং ৰিজনেল লেংগুৱেজ আপ টু গ্ৰেড 5 মানে পঞ্চম শ্ৰেণীলৈ যিমান পাৰে সম্ভৱতঃ লোকেল ভাষা ৰিজনেল লেংগুৱেজ আৰু নহ'লে মাতৃভাষাত শিক্ষা দিয়াৰ পৃষ্ঠপোষকতা কৰিছে শিক্ষা গ্ৰহণৰ যাতে ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণ কৰিব পাৰে No rigid streams, flexibility in choosing subject across arts, science and vocational streams. মানে ইয়াতে কোনো ষ্ট্ৰীম নাথাকিব বুলি কৈছে আমি যেনেকৈ আগতে কোন ষ্ট্ৰীম আৰ্টছ নে ছায়েন্স তেনেকুৱা আছিলে কমাৰ্চ আছিলে এতিয়া আৰ্টছত হ'লে ফিজিক্স কেমেষ্ট্ৰি ইনক্লুড নহয় বায়'লজি ইনক্লুড নহয় তেনেকুৱা নহয় ইয়াতে আৰ্টছৰ ছাবজেক্টত পঢ়িও ছায়েন্সৰ কিছুমান ল'ব পাৰিব বুলি কৈছে ইয়াতে চুজ কৰিব পাৰিব গতিকে এইখন ইমপ্লিমেণ্ট হ'লে বহুতখিনি সাল সলনি হ'ব তাৰপিছত এছেছমেণ্ট ৰিফৰ্মছ মানে মূল্যায়নৰ ক্ষেত্ৰত কিছুমান ৰিফৰ্ম হৈছে নতুনকৈ ফৰ্ম কৰিছে শ্বিফ্ট ফ্ৰম ৰোট লাৰ্ণিং টু কম্পিটেঞ্চি বেছড এছেছমেণ্ট board exam will test core concept and critical thinking মানে ইয়াতে আমাৰ যিটো মুখস্থ বিদ্যা আছিলে আগতে মুখস্থৰ ওপৰত আমি যিটো পৰীক্ষা হয় তাৰ সলনি আমি কম্পিটেঞ্চি বেছত মানে যিটো হলিষ্টিক ডেভেলপমেণ্ট তাৰ ওপৰত এটা ল'ৰা ছোৱালীক মানে এটা মূল্যায়ন কৰিব যিটো আপোনালোকে পাইছিল কণ্টিনিউৱাছ কম্প্ৰিহেনচিভ ইভালুৱেশ্যন যিটো পাইছিলে তাতে তাৰপিছত ক্ৰিটিকেল থিংকিঙৰ ওপৰত হ'ব কনচেপ্ট মানে ক'ৰ ছাবজেক্ট ক'ৰ কনচেপ্ট বুলি ক'লে আমি বিশেষকৈ ইংলিছ এছএমিছ এইবিলাক গতিকে আপোনাৰ ডিটেইলছত পাব আপোনালোকে MCQত এইখিনি জানি থওক মই ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই মই জাষ্ট আপোনালোকক পইণ্টবিলাক মই কৈ গৈ আছোঁ তাৰপিছত ইয়াতে 2 নম্বৰ পইণ্টত মই চিলেক্ট কৰিছোঁ মানে আনি স্ক্ৰীণত দেখা পাইছে হায়াৰ এডুকেশ্যন ৰিফৰ্মছ মানে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰতো কিছু সাল সলনি কৰিছে এইখিনি আমাৰ ছেকেণ্ডাৰী এডুকেশ্যনলৈকে হৈ গ'ল প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী এইবাৰ আমাৰ কলেজ লেভেলৰ যিখিনি হৈছে সেইখিনি চাব মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যনছ অল হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন HEIs টু বিকাম মাল্টি ডিচিপ্লিনাৰী বাই 2040 গতিকে মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যনলৈ মানে ট্ৰেন্সফৰ্ম কৰা হ'ব 2040 চনটো ধাৰ্য কৰি লোৱা হৈছে আহিব পাৰে MCQত আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী ফ্লেক্সিবিলিটি মাল্টিপল এক্সিট অপশ্যন মানে আণ্ডাৰ গ্ৰেজুৱেট মানে কি আগতে আমি ধৰক 3 ইয়াৰ্ছ ডিগ্ৰী কোৰ্চ থাকোঁতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ তাৰপিছত আমাৰ 6টা ছেমিষ্টাৰ হ'ল প্ৰথম বছৰত 2টা হয় ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম আজিকালি 6টা ছেমিষ্টাৰ টোটেল 3 বছৰ লাগে ডিগ্ৰী ক্লিয়াৰ হ'লে গতিকে কোনোবাই যদি 2টা ছেম দিছিলে তেখেতে কোনো মানে আনুষ্ঠানিক প্ৰমাণ পত্ৰ পোৱা নাছিলে তেখেতক আণ্ডাৰ গ্ৰেজুৱেটে বুলি ক'ব যিহেতু গ্ৰেজুৱেশ্যন ক্লিয়াৰ নহ'ল কিন্তু আজিকালি এইখনত NEP 2020 কিছুমান এক্সিট পইণ্ট ধাৰ্য কৰিছে মানে এক্সিট পইণ্ট মানে কি এবছৰ পঢ়ি 2টা ছেমিষ্টাৰ দিয়াৰ পিছত যদি বাদ দিয়ে তথাপি তেখেতসকলক মানে প্ৰমাণ পত্ৰ দিয়া হ'ব চাব আপোনালোকে 1 ইয়াৰ কাৰণে এখন চাৰ্টিফিকেট ইছ্যু হ'ব যদি কোনোবাই এবছৰ পঢ়ে ডিগ্ৰীত 2 ইয়াৰ্ছ হ'লে ডিপ্ল'মা পাব 3 ইয়াৰ্ছ হ'লে ডিগ্ৰী 4 ইয়াৰ্ছ হ'লে ডিগ্ৰী উইথ ৰিচাৰ্চ মানে ইণ্টিগ্ৰেটেড হ'ব ইয়াতে BEdটো ইনক্লুড থাকিব গতিকে এইখিনি ঠিক আছে তাৰপিছত কমন এণ্ট্ৰেন্স ফৰ ইউনিভাৰ্চিটিজ এতিয়া ইউনিভাৰ্চিটিজ বুলি কমন এণ্ট্ৰেন্স বুলি কওঁতে ইউনিভাৰ্চিটিত আমি যিখিনি এডমিশ্যন হয় তাৰ কাৰণে এটা এণ্ট্ৰেন্স টেষ্ট হ'ব কমন হ'ব মানে আৰ্টছ ছায়েন্স বুলি কোনো কথা নাই নেশ্যনেল টেষ্টিং এজেঞ্চি NTA টু কণ্ডাক্ট কমন এণ্ট্ৰেন্স টেষ্ট ফৰ HEIs মানে যিটো ক'লে অলপ আগত HEIs মানে কি যিটো ক'লে হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট বুলি ক'লে য'ত মানে উচ্চ শিক্ষাৰ যিটো অনুষ্ঠানত এডমিশ্যন ল'বৰ কাৰণে কি হ'ব NTA ইয়াৰ ফুল ফৰ্মটো হ'ব নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে এটা কমন এণ্ট্ৰেন্স টেষ্ট মানে এইটো কি নামভৰ্তিৰ কাৰণে পৰীক্ষা এটা তেখেতসকলে অনুষ্ঠিত কৰিব তেখেতসকলক দায়িত্ব দিয়া হৈছে NTA এই প্ৰতিষ্ঠানটোক দায়িত্ব দিয়া হৈছে তাৰপিছত একাডেমিক বেংক অফ ক্ৰেডিটছ ডিজিটেল ক্ৰেডিট ষ্ট'ৰেজ এলয়িং ট্ৰেন্সফাৰ এণ্ড একুমুলেশ্যন অফ ক্ৰেডিট এটা দিয়া হ'ব আৰু এই ক্ৰেডিট ট্ৰেন্সফাৰো কৰিব পাৰিব তাৰমানে বিভিন্ন হেৰিলৈকে এটা ক্ৰেডিট থাকিব এটা একাউণ্টৰ দৰে হ'ব মানে ছাত্ৰ ছাত্ৰীৰ
এই দক্ষতাৰ ওপৰত ভিত্তি কৰি এটা গ্ৰেড হ'ব, ক্ৰেডিট এটা দিয়া হ'ব। ঠিক তেনেকুৱা ৰিচাৰ্চ এণ্ড ইনোভেশ্যন, ফৰ্মেশ্যন অফ এ নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন NRF টু প্ৰম্পট কোৱালিটি ৰিচাৰ্চ। এইটো ৰিচাৰ্চৰ কথা কৈছে ইয়াতে। গতিকে ইয়াতে নেশ্যনেল টেষ্টিং এজেঞ্চি 1, 2, 3 আমি তিনিটা পইণ্ট পালোঁ, এইকেইটা মনত ৰাখিব। তাৰপিছত 3 নম্বৰত আছে ইয়াতে টিচাৰ এডুকেশ্যন এণ্ড ডেভেলপমেণ্ট। টিচাৰ এলিজিবিলিটি বাই 2030 2030ৰ ভিতৰত এ 4-year ইণ্টিগ্ৰেটেড BEd ডিগ্ৰী উইল বি দ্য মিনিমাম কোৱালিফিকেশ্যন অফ টিচাৰ। মানে NEPৰ জৰিয়তে আমাক কৈছে টিচাৰ হ'ব লাগিলে 2030ৰ ভিতৰত ইণ্টিগ্ৰেটেড বুলি কৈছে। মই অকণমান আগত যেনেকৈ যেতিয়া ক'লোঁ 4 বছৰ ডিগ্ৰী পঢ়িলে, তাতে যদি কমপ্লিট 4 বছৰ পঢ়ে, এবছৰ পঢ়িলেতো চাৰ্টিফিকেট এখন পাব, আৰু 2 বছৰ হ'লে ডিপ্ল'মা। গতিকে কমপ্লিট যদি 4 বছৰ পঢ়ে তেতিয়াহ'লে ইণ্টিগ্ৰেটেড হ'ব, মানে ডিগ্ৰীটোৰ লগত BEdটো থাকিব। গতিকে তেনেকৈ এডমিশ্যন ল'লে একেবাৰে 4 বছৰত ডিগ্ৰী প্লাছ BEd কমপ্লিট হ'ব, আৰু এইটো মিনিমাম কোৱালিফিকেশ্যন হিচাপত লৈছে টিচাৰ হ'ব লাগিলে। কণ্টিনিউৱাছ প্ৰফেচনেল ডেভেলপমেণ্ট, মেণ্ডাটৰী ট্ৰেইনিং এণ্ড প্ৰফেচনেল গ্ৰ'থ ফৰ টিচাৰ্ছ। বাকীখিনি ল'ব লাগিব, মেণ্ডাটৰী ট্ৰেইনিংবিলাক ল'ব লাগিব, ধৰক DLED হওক, এইবিলাক, আৰু কিছুমান যিবিলাক প্ৰফেচনেলৰ জড়িত বৃত্তিমূলক যিবিলাক আমাৰ ট্ৰেইনিং হৈ থাকে সেইবিলাক ল'ব লাগিব। ফৰ ভকেশ্যনেল এণ্ড স্কিল এডুকেশ্যন এইটো থাকিলে। তাৰপিছত ভকেশ্যনেল ট্ৰেইনিং ইন্ট্ৰডিউচ ফ্ৰম গ্ৰেড 6 অনৱাৰ্ডছ উইথ ইণ্টাৰ্ণশ্বিপ, ইণ্টিগ্ৰেশ্যন উইথ মেইন ষ্ট্ৰীম এডুকেশ্যন, ফ'কাছ অন ডেভেলপিং ইছেঞ্চিয়েল লাইফ স্কিল। জীৱনশৈলীৰ লগত জড়িত হ'ব, ডেভেলপিং যাতে হয়, আমাৰ জীৱনশৈলীক যাতে কিছু ডেভেলপ কৰিব পাৰে, লাইফ স্কিলবিলাক সেইবিলাকৰ ওপৰত ফ'কাছ কৰিব। টেকন'লজি এণ্ড ডিজিটেল এডুকেশ্যন, ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ইউজ অফ টেকন'লজি ফৰ লাৰ্ণিং এছেছমেণ্ট এণ্ড টিচাৰ্ছ ট্ৰেইনিং। মানে শিক্ষকসকলক ট্ৰেইনিং দিয়াৰ ক্ষেত্ৰত কিছুমান ডিজিটেল টুল ব্যৱহাৰ হ'ব, শিক্ষাৰ ক্ষেত্ৰতো হ'ব, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এছেছমেণ্টৰ কাৰণেও হ'ব, মানে মূল্যায়নৰ ক্ষেত্ৰতো সেইটো ইয়াতে ধাৰ্য কৰি লোৱা হৈছে। নেশ্যনেল এডুকেশ্যনেল টেকন'লজি ফৰাম NETF, এ প্লেটফৰ্ম ফৰ দ্য এক্সচেঞ্জ অফ আইডিয়াছ এণ্ড বেষ্ট প্ৰেক্টিছ। মানে NETF এটা প্ৰতিষ্ঠান, আৰু ইয়াৰ আণ্ডাৰত মানে এটা প্লেটফৰ্ম, এইটো এটা ইয়াৰ আণ্ডাৰত এইবিলাক গোটেই আমাৰ যিবিলাক লাৰ্ণিঙৰ যিবিলাক হ'ব, ডিজিটেল হ'ব, তেখেতসকলৰ এইখিনি ব্যৱস্থা তেখেতসকলে কৰিব লাগিব। 6 ইনক্লুজিভ এণ্ড ইকুইটেবল এডুকেশ্যন। ইনক্লুজিভ এডুকেশ্যন আপোনালোকে আগৰ ভিডিঅ'বিলাকত মই কৈছোঁ, তথাপি মই ইয়াতে পঢ়ি শুনাইছোঁ। ফ'কাছ অন মাৰ্জিনেলাইজড গ্ৰুপছ, স্পেচিয়েল এম্ফেচিছ অন ছ'চিঅ' ইকনমিকেলি ডিছএডভান্টেজ গ্ৰুপছ। জেণ্ডাৰ ইনক্লুজন ফাণ্ড টু প্ৰম্পট এডুকেশ্যন ফৰ গাৰ্লছ এণ্ড ট্ৰেন্সজেণ্ডাৰ ষ্টুডেণ্টছ। ইয়াতে কৈছে ল'ৰা ছোৱালী ইকুৱেল হ'ব লাগিব, আৰু ট্ৰেন্সজেণ্ডাৰৰ কথা ইয়াতে নতুনকৈ আহিছে, সকলোকে সমকক্ষত ৰাখিব লাগিব, মানে একেটা শ্ৰেণীৰে অন্তৰ্ভুক্ত কৰিব, কোনো ছেপাৰেট নহয়, আৰু ইকুৱেলি ট্ৰিট কৰিব লাগিব, সেইটো কথা কৈছে। ইয়াতে 7 আছে গভাৰ্নেন্স এণ্ড ৰেগুলেশ্যন, হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া এ ছিংগল অভাৰচিং ৰেগুলেটৰী বডি ফৰ দ্য এণ্টায়াৰ হায়াৰ এডুকেশ্যন ছেক্টৰ এক্সেপ্ট মেডিকেল এণ্ড লিগেল এডুকেশ্যন। মেডিকেল আৰু লিগেল এডুকেশ্যন যিটো আছে আমাৰ ল' আৰু মেডিকেলৰ বাহিৰে বাকীখিনিত হায়াৰ এডুকেশ্যন এইটো আমাৰ গভাৰ্ণ কৰিব, মানে তেখেতসকলে গভাৰ্ণিং বডিত হ'ব এইটো। অট'নমি, গ্ৰেটাৰ একাডেমিক এডমিনিষ্ট্ৰেটিভ অট'নমি ফৰ ইনষ্টিটিউশ্যন। তাৰপিছত কৈছে 8 নম্বৰ হলিষ্টিক এণ্ড এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং, ফ'কাছ অন ক্ৰিটিকেল থিংকিং, শ্বিফ্ট ফ্ৰম মেমৰাইজেশ্যন টু এক্সপেৰিয়েঞ্চিয়েল এণ্ড এনালাইটিকেল লাৰ্ণিং। তাৰমানে শ্বিফ্ট কৰা মানে ক'ত, আগতে কিবা এটা বস্তু আছিলে তাৰ পৰা শ্বিফ্ট হৈ আহিব। মেমৰাইজেশ্যন মানে কি, ৰোট লাৰ্ণিং, যিটো আমাৰ মুখস্থ বিদ্যা, যিটো আগতে আমি কিবা এটা মুখস্থ কৰি যাওঁ, তাৰ পৰা এটা নম্বৰ পাওঁ, পৰীক্ষাৰ হয়তো কোনোবা 80 90ও পাব পাৰে, তেনেকুৱা নহয়। এক্সপিৰিয়েঞ্চিয়েল আৰু এনালাইটিকেল, বিশ্লেষণাত্মকলৈ এইটোক ঢাল খুৱাব, সেইটো কথা কৈছে। তাৰ পিছৰ পইণ্টলৈ আগবাঢ়িছোঁ। কে গোৱেলছ অফ NEP 2020। 1. ইউনিভাৰ্চেলাইজড এডুকেশ্যন ফ্ৰম প্ৰি স্কুল টু ছেকেণ্ডাৰী লেভেল বাই 2030। 2030 চনটো ধাৰ্য কৰি লোৱা হৈছে। 2030 চনৰ ভিতৰত ইউনিভাৰ্চেলাইজ এডুকেশ্যন মানে প্ৰি স্কুল টু ছেকেণ্ডাৰী লেভেল। প্ৰি স্কুল বুলি ক'লে মই যিটো প্ৰথম 5+3+3+4 বুলি কৈছিলোঁ, 3 বছৰৰ পৰা 3 বছৰ হোৱাৰ পৰা ল'ৰা ছোৱালীক এডমিশ্যন দিব লাগিব প্ৰি স্কুল, তাৰ পৰা ছেকেণ্ডাৰী লেভেললৈকে 2030ৰ ভিতৰত এইখিনি কমপ্লিট কৰাৰ এটা
সময়সীমা বান্ধি লৈছে NEP 2020 জৰিয়তে। Number 2, achieve 100% gross enrollment ratio in school education by 2030. 100% gross enrollment হ'ব লাগিব 2030 ভিতৰত। Increase GER in higher education to 50% by 2035. মানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত ৰেচিঅ'টো কমি আছে, আমাৰ এনৰোলমেণ্ট বিলাক বহুতে আধাতে পঢ়া বাদ দিয়ে। তেনেকুৱা নহয়, এতিয়া 2035 ভিতৰত কমতে 50% হ'ব লাগিব GER, গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ', GER ৰ ফুল ফৰ্ম, সেইটো ধাৰ্য কৰি লোৱা হৈছে। Number 4, literacy and numeracy mission by grade 3, foundational literacy and numeracy FLN, এইটো এটা খুব ইম্পৰ্টেণ্ট। এতিয়া বিভিন্ন LP UP সেকশনত FLN ট্ৰেইনিং বিলাক হৈ আছে, শিক্ষকসকলক ট্ৰেইনিং দি আছে। ফাউণ্ডেশ্যনেল কোৰ্চৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে ইয়াতে, যিটো ভেটি সুদৃঢ় কৰাৰ কাৰণে, বিশেষকৈ লিটাৰেচি এণ্ড নিউমাৰেচি, এইটোৰ ক্ষেত্ৰত সাংখ্যিক জ্ঞান আৰু আমাৰ যিখিনি বৌদ্ধিক জ্ঞান আছে, আমাৰ লিটাৰেচি বুলি ক'লে ইয়াতে কি হ'ব, ইয়াতে গোটেইখিনি আহি যাব, আমাৰ লিখা পঢ়া গোটেইখিনি আহি যাব। গতিকে এইখিনিৰ ওপৰত এই এটা মিছন হিচাপত লৈছে এখেতসকলে, যাতে ল'ৰা ছোৱালীক সাংখ্যিক জ্ঞান আৰু ভাষা বিকাশৰ কিছু দক্ষ কৰি তুলিব পাৰে, আৰু সেই মৰ্মে শিক্ষকসকলক ট্ৰেইনিঙৰ ব্যৱস্থা বৰ্তমান কৰি আছে, আৰু বহু জিলাত অসমৰ ক্ষেত্ৰত মই কৈছোঁ হৈ আছে এতিয়ালৈকে ট্ৰেইনিং, FLN ট্ৰেইনিং যোৱা বছৰো হৈছিলে। আৰু ইয়াৰ পিছত আছে ইমপ্লিমেণ্টেশ্যন টাইমলাইন। The policy is set to be implemented gradually by 2030 with full operationalized accepted by 2040. তাৰমানে 2040 ভিতৰত ফুল্লি অপাৰেশ্যনেল হ'ব লাগিব। আমি কিছুমান দুই এটা ইয়াৰে ক্লজ কিছুমান বৰ্তমান কাৰ্যকৰী কৰিব নোৱাৰিলেও ইয়াৰে গোটেইবিলাক কাৰ্যকৰী ফুল ফেজত হ'ব লাগিব 2040 ভিতৰত, সেই কথাটোকে কৈছে ইয়াতে। তাৰপিছত চাব কমিটি, NEP 2020 যিখন আনিছে নেশ্যনেল এডুকেশ্যন পলিচি, এনেকুৱা বস্তু নহয় ৰাতিৰ ভিতৰতে কোনোবাই লৈ আহিব। ইয়াৰ কাৰণে খচৰা প্ৰস্তুত কৰিব লাগিব, ফিল্ডত গৈ ছাৰ্ভে কৰিব লাগিব, এক্সপাৰ্টৰ এডভাইচ লাগিব, গতিকে এখন কমিটি নিশ্চয় লাগিব। ইয়াতে মই স্ক্ৰীণত দেখা পাইছে কস্তুৰী ৰংগন কমিটি বুলিও কয়, তেখেতসকলে NEP 2020 তেখেতসকলে গঢ়ি ধৰোঁতা কনষ্ট্ৰাক্ট কৰিছিল তেখেতসকলে। The committee was constituted by the Ministry of Human Resources Development. হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট বুলি কৈছে, আৰু ব্ৰেকেটত দেখা পাইছে আপোনালোকে নাও মিনিষ্ট্ৰী অফ এডুকেশ্যন ইন 2017। গতিকে এতিয়া আগৰ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টক এতিয়া নতুনকৈ নামাকৰণ কৰা হৈছে, মিনিষ্ট্ৰী অফ এডুকেশ্যন বুলি কোৱা হৈছে। এইটো জানি থ'ব, আহিব পাৰে MCQ। 2017 চনতে কমিটিখন ফৰ্ম হৈছিলে, আৰু কমিটিৰ চেয়াৰপাৰ্চন আছিলে ডক্টৰ K. কস্তুৰী ৰংগন। তেখেত ফৰ্মাৰ ইছৰ' চিফ আছিলে। ইছৰ'টো আপোনালোকে জানে, মই নকলেও হ'ব ইছৰ'ৰ কথা, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইছৰ'ৰ ফৰ্মাৰ চিফ মানে আগৰ চিফ আছিলে তেখেতক চেয়াৰপাৰ্চন হিচাপত লৈ কমিটি এখন ফৰ্ম কৰা হৈছিলে, আৰু বিভিন্ন সদস্য আছে, এক্সপাৰ্ট আছে। গতিকে তেখেতসকলে এইখন কনষ্ট্ৰাক্ট কৰিছিলে NEP 2020। এতিয়া আমি MCQ লৈ আগবাঢ়ো। Question number 1. What is the primary aim of NEP 2020? NEP 2020 মুখ্য লক্ষ্য কি? Option A, to increase the number of schools in India. ভাৰতত স্কুলৰ সংখ্যা বৃদ্ধি কৰা। Option B, to replace the Right to Education Act. শিক্ষকৰ অধিকাৰ আইন প্ৰত্যাহাৰ কৰা। Option C, to transform the education system and make India a global knowledge superpower. শিক্ষাৰ ব্যৱস্থা পৰিৱৰ্তন কৰি ভাৰতক এখন গ্লোবেল জ্ঞান মহাশক্তি হিচাপে গঢ়ি তোলা। অকণমান আছামিজ ট্ৰেন্সলেটটো অকণমান ইফাল সিফাল হ'ব পাৰে, সেইটো আপোনালোকে মাইণ্ড নকৰিব। তাৰপিছত অপশ্যন ডি, টু প্ৰাইভেটাইজ হায়াৰ এডুকেশ্যন, উচ্চ শিক্ষাক ব্যক্তিগতকৰণ কৰা। গতিকে ABCD এই চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ মূল লক্ষ্য কি হ'ব সুধিছে আমাক NEP 2020, আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, টু ট্ৰান্সফৰ্ম দ্য এডুকেশ্যন চিষ্টেম এণ্ড মেক ইণ্ডিয়া এ গ্লোবেল নলেজ ছুপাৰ পাৱাৰ। ঠিক আছে,
তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 NEP 2020 aims to achieve universal foundational literacy and numeracy by which year NEP 2020 অনুসৰি কোন বছৰৰ ভিতৰত সামগ্ৰিক সাক্ষৰতা আৰু গণনাত দক্ষতা লাভৰ লক্ষ্য স্থাপন কৰা হৈছে মানে এটা বছৰ ধাৰ্য কৰি লোৱা হৈছে সেইখিনিৰ ভিতৰত যাতে বিশেষকৈ প্ৰাইমাৰী আৰু প্ৰি প্ৰাইমাৰী লেভেলত ল'ৰা ছোৱালীক যিখিনি লিটাৰেচি আৰু নিউমাৰেচিৰ ক্ষেত্ৰত সাংখ্যিক জ্ঞান আৰু যিখিনি ভাষা বিকাশ হওক বা লিখা পঢ়াৰ ক্ষেত্ৰত দক্ষ কৰাৰ কাৰণে এটা বছৰ এটা ধাৰ্য কৰি লোৱা হৈছে আমাক সেইটো প্ৰশ্ন সুধিছে কিমান চনৰ ভিতৰত বুলি সুধিছে অপশ্যন এ 2025 অপশ্যন বি 2030 অপশ্যন চি 2026 অপশ্যন ডি 2028 আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 2025 মানে 2025 মনত ৰাখিব আপোনালোকে তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 3 What is the new school structure introduced in NEP 2020 গতিকে কুৱেশ্যন নম্বৰ 3 টোত আমাক সুধিছে NEP 2020 অনুসৰি নতুনকৈ পৰিচালিত স্কুলৰ গঠন কি মানে ষ্ট্ৰাকচাৰটো সুধিছে অপশ্যন এ 10+2 চিষ্টেম অপশ্যন বি 5+3+3+4 structure অপশ্যন চি 8+4 চিষ্টেম অপশ্যন ডি 6+6 structure গতিকে এইটো আপোনালোকে নিশ্চয় গম পাইছে আমাৰ ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন বি 5+3+3+4 তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 Under NEP 2020 at what age does formal schooling start কেতিয়া ফৰ্মেল স্কুলিং ষ্টাৰ্ট হ'ব আনুষ্ঠানিক শিক্ষা কেতিয়াৰ পৰা মানে আৰম্ভণি ঘটিব সেইটো সুধিছে অপশ্যন এ 4 years অপশ্যন বি 3 years অপশ্যন চি 5 years অপশ্যন ডি 6 years আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 3 years ল'ৰা ছোৱালীৰ 3 বছৰ হোৱাৰ পৰা স্কুলত ল'ৰা ছোৱালীক এডমিশ্যন দিব লাগিব বুলি কৈছে বা দিয়াৰ যোগ্য বুলি কৈছে আৰু প্ৰথম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ আগতে ল'ৰা ছোৱালী 3 বছৰ তিনিটা বেলেগ বেলেগ ক্লাছত থাকিব লাগিব যিখিনি আমি বৰ্তমান প্লেৱে মেথড হিচাপত যিখিনি আমি বা মন্টেছৰী মেথড হিচাপত যিখিনি আমাৰ প্ৰি প্ৰাইমাৰী বুলি কওঁ ক্লাছ 1ৰ আগত 3 বছৰ থাকিব লাগিব আৰু 1-2 টোকো ইয়াতে লৈছে 1 আৰু ক্লাছ 2 টোকো সামৰি লৈছে গতিকে ইয়াৰ সঠিক উত্তৰটো অপশ্যন বি 3 years তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 5 Which body will replace UGC and AICTE according to NEP 2020 NEP 2020 অনুসৰি UGC আৰু AICTE কোনটো সংস্থাই প্ৰতিস্থাপন কৰিব মানে ৰিপ্লেচ কৰিব UGC টো আপোনালোকে বিশেষকৈ সকলোৱে জানে ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন এইটোৰ এতিয়া অস্তিত্ব নোহোৱা হ'ব কোনোবা এটা নতুনকৈ প্ৰতিষ্ঠান এটা আহিব আৰু এইটোক ৰিপ্লেচ কৰিব সেইটো সুধিছে অপশ্যন এ হায়াৰ এডুকেশ্যন কাউন্সিল অফ ইণ্ডিয়া HECI ফুল এইটো শ্বৰ্ট ফৰ্মত অপশ্যন বি নেশ্যনেল টেষ্টিং এজেঞ্চি NTA অপশ্যন চি চেন্ট্ৰেল এডুকেশ্যন কমিশ্যন CEC অপশ্যন ডি নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন NSDC আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হায়াৰ এডুকেশ্যন কাউন্সিল অফ ইণ্ডিয়া HECI আৰু HECI ধাৰ্য কৰিব আমাৰ হায়াৰ এডুকেশ্যনৰ শিক্ষাৰ ক্ষেত্ৰত হওক কি ব্যৱস্থা ল'ব লাগে UGC আৰু AICTE ৰিপ্লেচ কৰিব তাৰ পিছৰ প্ৰশ্ন Question number 6 What percentage of GDP is proposed to be spent on education as per NEP 2020 মানে NEP 2020 অনুসৰি শিক্ষাৰ বাবে GDPৰ কিমান শতাংশ আমাৰ যিখিনি আয় আমাৰ যিখিনি GDP বুলি কৈছে মানে এটো হ'ব জন্মৰি আয় যিটো তাৰ কিমান শতাংশ
শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰাৰ কাৰণে প্ৰস্তাৱ লৈছে অপশ্যন এ 4%, অপশ্যন বি 6%, অপশ্যন চি 5%, অপশ্যন ডি 7%। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 6%। তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 7 NEP 2020 emphasizes teaching in which language at the foundational stage? NEP 2020 যিটো আমাৰ ফাউণ্ডেশ্যনেল ষ্টেজ আছে আৰম্ভণিৰ যিটো সেইটোৰ ক্ষেত্ৰত শিক্ষাদানৰ মাধ্যম হিচাপত কোনটো ভাষাক বেছি অগ্ৰাধিকাৰ দিছে সেইটো সুধিছে আমাক অপশ্যন এ ইংলিছ ইংৰাজী অপশ্যন বি ৰিজনেল এণ্ড লোকেল লেংগুৱেজ আঞ্চলিক বা স্থানীয় ভাষা অপশ্যন চি হিন্দী অপশ্যন ডি সংস্কৃত আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনালোকে নিশ্চয় এইটো আইডিয়া কৰিব পাৰিছে ৰিজনেল লেংগুৱেজ অব্লিক লোকেল লেংগুৱেজ ঠিক আছে যদিও ইয়াতে ৰিজনেল লেংগুৱেজ আছে এইটো হ'ব মাদাৰ টাং আমাৰ যিটো মাতৃভাষাটো কেতিয়াবা থাকিব পাৰে ৰিজনেলৰ সলনি গতিকে তেতিয়া আপোনালোকে সেই অপশ্যনটো বাছনি কৰিব মাতৃভাষা বা স্থানীয় ভাষাৰ জৰিয়তে শিক্ষা দিয়াৰ পৃষ্ঠপোষকতা কৰিছে ল'ৰা ছোৱালী NEP 2020 তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 8 What is the target gross enrollment ratio in higher education by 2035 2035 চনৰ ভিতৰত গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' কিমানলৈ বঢ়োৱাৰ বাবে এটা লক্ষ্য বান্ধি লোৱা হৈছে অপশ্যন এ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত সুধিছে এইটো আমাক 50%, অপশ্যন বি 40%, অপশ্যন চি 60%, অপশ্যন ডি 70%। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 50%। তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 9 How many years of early childhood care and education are included in the 5+3+3+4 structure? 5+3+3+4 গঠন প্ৰণালীত শৈশৱৰ যত্ন আৰু শিক্ষা কিমান বছৰৰ অন্তৰ্ভুক্ত A 2 years, B 3 years, C 5 years, D 4 years। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন B 3 years। Question number 10 What is the focus of assessment as per NEP 2020? মানে মূল্যায়নৰ প্ৰধান লক্ষ্য কি বুলি কৈছে NEP 2020 অনুসৰি A rote memorization মুখস্থ বিদ্যা B higher order thinking skills উচ্চ স্তৰত চিন্তা দক্ষতা competitive testing প্ৰতিযোগিতামূলক পৰীক্ষা অপশ্যন ডি frequent exams ঘন ঘনকৈ পৰীক্ষা পতা এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হায়াৰ থিংকিং স্কিলছ মানে শিফ্ট কৰিব এইটো ৰোড লাৰ্ণিঙৰ পৰা মুখস্থ বিদ্যাৰ পৰা যাতে ক্ৰিটিকেল থিংকিং ল'ৰা ছোৱালীয়ে আৰু প্ৰব্লেম সলভিঙৰ ফালে যাতে ল'ৰা ছোৱালীৰ মানসিকতাটো আগবাঢ়ে মানে চিন্তা চৰ্চা কৰিব পৰা হয় কিবা এটা প্ৰব্লেম সলভ কৰাৰ কাৰণে আৰু প্ৰব্লেমবিলাক যাতে বিশ্লেষণ কৰিব পাৰে তাৰ ফালে ঢাল খোৱাৰ কাৰণে এইটো এটা পাৰপ'জ লোৱা হৈছে NEP 2020 জৰিয়তে এছেছমেণ্টৰ কাৰণে তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 11 How often will report cards under NEP 2020 reflect holistic development? NEP 2020 অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ সমগ্ৰ বিকাশ কিমান সময়ত এবাৰ ৰিপৰ্ট কাৰ্ডত প্ৰতিফলিত হয় মানে ৰিপৰ্ট কাৰ্ডবিলাকত এণ্ট্ৰি কৰাব যে লাগে মানে কিমান সময়ৰ ভিতৰত এবাৰ এণ্ট্ৰি কৰাব লাগে ইয়াতে অপশ্যন দিছে এনুৱেলি বছৰত এবাৰ কোৱাৰ্টাৰলি মানে 3 মাহৰ মূৰে মূৰে হাফ ইয়াৰলি 6 মাহৰ মূৰত কণ্টিনিউৱাছলি মানে অবিৰতভাৱে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কণ্টিনিউৱাছলি মানে অবিৰতভাৱে ছাত্ৰ ছাত্ৰীৰ আমি মূল্যায়নৰ সময়ে মূল্যায়ন পাতি আমি সেইখিনি ফিল আপ কৰিব লাগিব ৰিপৰ্ট কাৰ্ডত তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 12 According to NEP 2020 how will board exams be conducted? NEP 2020 অনুসৰি board exam যিটো বা মেট্ৰিক পৰীক্ষা কেনেকৈ পৰিচালিত হ'ব অপশ্যন এ twice a year with flexibility বছৰত দুবাৰ হ'ব নমনীয়তা সহ অপশ্যন বি once a year বছৰত এবাৰ হ'ব only in class 12 অপশ্যন চিত আছে কেৱল দ্বাদশ শ্ৰেণীত হ'ব আৰু অপশ্যন ডিত আছে every 3 years প্ৰতি 3 বছৰৰ মূৰত এবাৰ হ'ব
আৰু এ বি চি ডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ টুৱাইচ এ ইয়াৰ উইথ ফ্লেক্সিবিলিটি মানে বছৰত দুবাৰকৈ পতাৰ সিদ্ধান্ত লৈছে আৰু কিছু নমনীয় হ'ব শিথিল হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 13 which organization will conduct common entrance exam for universities under NEP 2020 মানে ইউনিভাৰ্চিটি বিলাকৰ কাৰণে বিশ্ববিদ্যালয়ৰ কাৰণে কোনটো অৰ্গেনাইজেশ্যনে প্ৰতিষ্ঠানে কমন এন্ট্ৰেন্স টেষ্ট কণ্ডাক্ট কৰিব মানে নামভৰ্তি পৰীক্ষা যিখিনি আছে তেখেতসকলে পাতিব কোনটো প্ৰতিষ্ঠানক দায়িত্ব দিছে অপশ্যন এ CBSE অপশ্যন বি UGC অপশ্যন চি নেশ্যনেল টেষ্টিং এজেঞ্চি NTA short form অপশ্যন ডি AICTE আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন চি কাৰেক্ট নেশ্যনেল টেষ্টিং এজেঞ্চি NTA বুলি ক'ব ইয়াতে শৰ্ট ফৰ্মত মনত ৰাখিব আপোনালোকে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 14 What is the key emphasis of teachers training under NEP 2020 NEP 2020 অনুসৰি শিক্ষক প্ৰশিক্ষণৰ মুখ্য লক্ষ্য কি অপশ্যন এ টেকনলজি এণ্ড ডিজিটেল টুলছ প্ৰযুক্তি আৰু ডিজিটেল সামগ্ৰী ব্যৱহাৰ কৰা ক্ষেত্ৰত কৈছে এইটো অপশ্যন বি সাবজেক্ট স্পেচিয়েলাইজেশ্যন অনলি কেৱল বিষয়ৰ বিশেষজ্ঞতা অপশ্যন চি ৰোড টিচিং মেথড মুখস্থ শিক্ষণ পদ্ধতি অপশ্যন ডি পেডাগজি এণ্ড হলিষ্টিক ডেভেলপমেণ্ট শিক্ষণ পদ্ধতি আৰু সমগ্ৰ বিকাশ এইটো আপোনালোকে নিশ্চয় সহজ পাইছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি পেডাগজি এণ্ড হলিষ্টিক ডেভেলপমেণ্ট আমি কৈছোৱে পেডাগজি শিক্ষণৰ লগত জড়িত শিক্ষণ বিজ্ঞান বুলি কয় গতিকে এইটো মনত ৰাখিব আপোনালোকে এইবাৰ কুৱেশ্যন নম্বৰ 15 which new initiative is introduced to enhance online learning under NEP 2020 মানে অনলাইন লাৰ্ণিঙক বিকাশ কৰাৰ কাৰণে মানে প্ৰসাৰ ঘটোৱাৰ কাৰণে কোনটো ইনষ্টিটিউচনক এটা দায়িত্ব দিয়া হৈছে সেইটো কথা কৈছে নেশ্যনেল ডিজিটেল এডুকেশ্যন আৰ্কিটেকচাৰ NDEAR short form অপশ্যন বি নেশ্যনেল এডুকেশ্যন চেনেল ৰাষ্ট্ৰীয় শিক্ষা চেনেল অপশ্যন চি ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ ডিজিটেল ইণ্ডিয়া উদ্যোগ অপশ্যন ডি নেশ্যনেল ICT বোৰ্ড ৰাষ্ট্ৰীয় ICT বোৰ্ড আৰু ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ অপশ্যন এ নেশ্যনেল ডিজিটেল এডুকেশ্যন আৰ্কিটেকচাৰ NDEAR short formটো মনত ৰাখিব আপোনালোকে এইবাৰ কুৱেশ্যন নম্বৰ 16 What is the primary goal of vocational education under NEP 2020 NEP 2020 অনুসৰি ব্যৱসায়িক শিক্ষাৰ মুখ্য লক্ষ্য কি অপশ্যন এ টু প্ৰম্পট এণ্টাৰপ্ৰিনাৰশ্বিপ এট দ্য প্ৰাইমাৰী লেভেল প্ৰাথমিক স্তৰত উদ্যোগিকতা উন্নয়ন কৰা অপশ্যন বি টু ইণ্টিগ্ৰেট ভোকেশ্যনেল এডুকেশ্যন ইনটু মেইন ষ্ট্ৰীম এডুকেশ্যন মূল শিক্ষাৰ সৈতে ব্যৱসায়িক শিক্ষাৰ সংহতি ঘটোৱা অপশ্যন চি টু ৰিপ্লেচ একাডেমিক ছাবজেক্ট উইথ স্কিল বেছড কোৰ্ছ একাডেমিক বিষয়সমূহক দক্ষতা ভিত্তিক পাঠ্যক্ৰমেৰে প্ৰতিস্থাপন কৰা অপশ্যন ডি টু লিমিট ভোকেশ্যনেল এডুকেশ্যন টু পোষ্ট ছেকেণ্ডাৰী লেভেলছ উচ্চ মাধ্যমিকৰ পাছতহে ব্যৱসায়িক শিক্ষা সীমাবদ্ধ কৰা আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন বি টু ইণ্টিগ্ৰেট ভোকেশ্যনেল এডুকেশ্যন ইনটু মেইন ষ্ট্ৰীম এডুকেশ্যন মানে আমাৰ যিটো বৰ্তমান শিক্ষা ব্যৱস্থা চলি আছে তাৰ লগত ব্যৱসায়িক শিক্ষাক সংযুক্ত কৰা সংহতি ঘটোৱা বুলি কৈছে ইয়াতে ইনক্লুড কৰা নতুনকৈ দুটা মিক্স কৰি হ'ব তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 17 What is the minimum qualification required for teachers by 2030 under NEP 2020 মানে NEP 2020 অনুসৰি 2030 চনৰ ভিতৰত শিক্ষকৰ বাবে ন্যূনতম অৰ্হতা কি হ'ব শিক্ষক হ'ব লাগিলে মিনিমাম কোৱালিফিকেশ্যন কিমান লাগিব সেইটো সুধিছে অপশ্যন এ বেচেলৰ ডিগ্ৰী স্নাতক ডিগ্ৰী অপশ্যন বি ডিপ্ল'মা ইন এডুকেশ্যন শিক্ষাত ডিপ্ল'মা থাকিব লাগিব অপশ্যন চি 4 year ইণ্টিগ্ৰেটেড BEd ডিগ্ৰী 4 বছৰীয়া সংহত BEd ডিগ্ৰী অপশ্যন ডি মাষ্টাৰ ডিগ্ৰী আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4 year ইণ্টিগ্ৰেটেড ডিগ্ৰী এতিয়া ইয়াতে এটা কথা আছে মাষ্টাৰ ডিগ্ৰী বুলি ক'লে শিক্ষক হ'লে আমি হায়াৰ এডুকেশ্যনত হ'লেও আমি কলেজ লেভেলৰ হ'লেও শিক্ষকে হয় গতিকে ইয়াতে প্ৰশ্নটো অকণমান কনফিউজন আছে হয়তো দুই এটা শব্দ ইনক্লুড হ'ব লাগিছিল ইয়াতে আমাক বিশেষকৈ ছেকেণ্ডাৰী লেভেললৈকে সুধিছে যিখিনি আমাৰ দশম শ্ৰেণীলৈকে মোৰ বোধেৰে তেনেকুৱা বুলি মই ভাবোঁ কাৰণ ইণ্টিগ্ৰেটেড BEd বুলি কৈছে গতিকে ডিগ্ৰী প্লাছ BEd হ'ব
কিছুমানতো আমাৰ পোষ্ট গ্ৰেজুৱেটৰ প্ৰয়োজন মাষ্টাৰ ডিগ্ৰী, গতিকে সেইটো আপোনালোকে জানি থ'ব। তাৰপিছত আচ্ছা ঠিক আছে বাৰু। মানে মাষ্টাৰ ডিগ্ৰী হ'লেও লগত ইণ্টিগ্ৰেটেড মানে বি এ কৰাৰ পিছতহে যিহেতু মাষ্টাৰ ডিগ্ৰীটো হয় বা BSc কৰাৰ পিছত, গতিকে এই ডিগ্ৰীৰ লগত ইণ্টিগ্ৰেটেড হিচাপত থাকিব লাগিব বি এডটো, সেইটো কথা কৈছে ইয়াত। তাৰ পিছৰ কুৱেশ্যন নম্বৰ 18, আণ্ডাৰ NEP 2020 by which year does the policy aim to achieve 100% youth and adult literacy? মানে যুৱ আৰু প্ৰাপ্তবয়স্ক সাক্ষৰতা এচিভ কৰাৰ ক্ষেত্ৰত মানে প্ৰাপ্তিৰ ক্ষেত্ৰত কোনটো লক্ষ্য স্থাপন কৰি লৈছে, কিমান চনৰ ভিতৰত NEP 2020 অপশ্যন এ 2030 মানে 2030 চন, অপশ্যন বি 2040, অপশ্যন চি 2025, অপশ্যন ডি 2035। ইয়াৰ সঠিক উত্তৰটো হ'ব 2030 2030 চন। তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 19, হাউ ডাজ NEP 2020 propose to reduce ড্ৰপ আউট ৰেটছ? ড্ৰপ আউট মানে কি, যিখিনি ড্ৰপ আউট হৈ যায় শিক্ষা ব্যৱস্থাৰ পৰা, কোনোবাই আধাতে বাদ দিয়ে, কোনোবাই স্কুললৈকে বা কোনোবাই একেবাৰে এডমিশ্যন লোৱাও নাই, গতিকে সেইখিনিক ৰিডিউচ কৰাৰ ক্ষেত্ৰত, ৰিডিউচ মানে কি তাৰ পৰিমাণটো কমোৱাৰ ক্ষেত্ৰত কি ইনিচিয়েটিভ লৈছে বা কি প্ৰপ'জ কৰিছে, মানে প্ৰপ'জেল এটা আগবঢ়াইছে, সেইটো সুধিছে। অপশ্যন এ বাই প্ৰভাইডিং মিড ডে মিলছ ইন ছেকেণ্ডাৰী স্কুল, মাধ্যমিক স্কুলত মধ্যাহ্ন ভোজন প্ৰদান কৰি। অপশ্যন বি বাই ইন্ট্ৰডিউচিং মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট পইণ্টছ, বহু প্ৰৱেশ আৰু প্ৰস্থান পইণ্ট প্ৰৱৰ্তন। গতিকে প্ৰৱেশ আৰু প্ৰস্থান বুলি ক'লে আপোনালোকে ভাবিব এইটো কোনো দুৱাৰমুখৰ কথা কোৱা নাই, মানে কোনোবাই আধাৰ পৰা বাদ দিলেও কিবা এটা মানে চাৰ্টিফিকেট এখন হ'লেও পাব, যেনেকৈ মই ক'লোঁ ডিগ্ৰীত এবছৰ পঢ়িলে চাৰ্টিফিকেট ইছ্যু হ'ব, 2 বছৰ পঢ়িলে ডিপ্ল'মা, ঠিক তেনেকুৱা এটা মান্যতা পাব এক্সিট হ'লেও, সেই কথাটো কৈছে ইয়াতে। বা কোনোবা শিশুৱে এডমিশ্যন ল'ব খুজিলে বিশেষকৈ প্ৰাইমাৰী লেভেলত এজ অনুযায়ী যিটো শ্ৰেণীত দিব লাগে তেখেতক দিব লাগিব, ছাত্ৰ বা ছাত্ৰীজনীক এডমিশ্যন, গতিকে শিথিল কৰি দিছে এণ্ট্ৰি পইণ্টটো। অপশ্যন চি বাই ইনক্ৰিজিং দ্য নাম্বাৰ অফ এক্সামছ, পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰি। অপশ্যন ডি বাই মেণ্ডেটিং এণ্ড এটেণ্ডেঞ্চ টিল ক্লাছ 12, দ্বাদশ শ্ৰেণীলৈ উপস্থিতি বাধ্যতামূলক কৰি। এ বি চি ডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব বাই ইন্ট্ৰডিউচিং মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট পইণ্টছ, অপশ্যন বি কাৰেক্ট হ'ব। তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 20, NEP 2020 propose the formation of which body to regulate teacher education? মানে শিক্ষক শিক্ষাৰ নিয়ন্ত্ৰণৰ বাবে কোনটো সংস্থা গঠন কৰা হ'ব সেইটো সুধিছে। এ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন, NCTE শ্বৰ্ট ফৰ্মটো। অপশ্যন বি হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া, HECI শ্বৰ্ট ফৰ্ম। অপশ্যন চি নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিয়েশ্যন কাউন্সিল, NAAC শ্বৰ্ট ফৰ্ম, ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ। তাৰপিছত অপশ্যন ডি নেশ্যনেল টেষ্টিং এজেঞ্চি, NTA। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন, NCTE। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 21, NEP 2020 focuses on reducing curriculum content emphasis, মানে পাঠ্যক্ৰমৰ সামগ্ৰী হ্ৰাস কৰাৰ ক্ষেত্ৰত কেনেকুৱা গুৰুত্ব দিয়া হৈছে সেইটো সুধিছে NEP 2020। এ কোৰ কনচেপ্ট এণ্ড এছেঞ্চিয়েল লাৰ্ণিং, মূল ধাৰণা আৰু প্ৰয়োজনীয় শিক্ষণ। অপশ্যন বি ৰোড মেমৰাইজেশ্যন, মুখস্থ শিক্ষণ। অপশ্যন চি এক্সাম বেছড নলেজ, পৰীক্ষা ভিত্তিক জ্ঞান। অপশ্যন ডি স্পৰ্টছ এণ্ড এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ অনলি, ক্ৰীড়া আৰু পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্যসূচীহে। আৰু এইটো আপোনালোকে গম পাইছে, ইয়াত অপশ্যন এটো কাৰেক্ট হ'ব। কোৰ কনচেপ্ট এণ্ড এছেঞ্চিয়েল লাৰ্ণিং মানে যিখিনি প্ৰয়োজনীয় আৰু দৰকাৰী সেইখিনিকে শিকাব, কিছুমান অদৰকাৰী নহয় কিন্তু ইছেঞ্চিয়েল নহয়, মানে একেবাৰে অপৰিহাৰ্য নহয়, সেইবিলাক কিছু ৰিডিউচ কৰিব। তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 22, হাউ উইল ষ্টুডেণ্ট প্ৰগ্ৰেছ বি ট্ৰেকড আণ্ডাৰ NEP 2020? ছাত্ৰ ছাত্ৰীসকল অগ্ৰগতি কেনেকৈ অনুসৰণ কৰা হ'ব? অপশ্যন এ থ্ৰু ষ্টেণ্ডাৰ্ডাইজড এনুৱেল এক্সাম, প্ৰতি বছৰত নিয়মিত পৰীক্ষাৰ মাধ্যমেৰে। অপশ্যন বি বাই হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড, সমগ্ৰ উন্নয়ন প্ৰতিবেদন। অপশ্যন চি বাই টিচাৰ্ছ ৰেকমেণ্ডেশ্যনছ অনলি, কেৱল শিক্ষকৰ এইটো অলপ অকণমান ভুল হৈছে,
টিচাৰে ৰেকমেণ্ডেশ্যন কৰিলেহে সেইটো কৈছে। অপশ্যন ডি বাই চেল্ফ এছেচমেণ্ট টেষ্ট, আত্মমূল্যায়ন পৰীক্ষাৰ মাধ্যম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি বাই হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড। সমগ্ৰ উন্নয়ন হ'ব লাগিব, অকল একাডেমিক চাইডটোত উন্নয়ন হ'লে নহ'ব, কো কাৰিকুলাৰ এক্টিভিটিজ আছে, লাইফ স্কিলৰ কথা আছে। গতিকে সেইকাৰণে হলিষ্টিক শব্দটো ইয়াতে ব্যৱহাৰ কৰা হৈছে। গতিকে আজিলৈ এইকেইটা প্ৰশ্ন আছিল। NEP 2020 ওপৰত আৰু হয়তো বহুতো কুৱেশ্যন হ'ব। এইটো ভিডিঅ'ত ইনক্লুড কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে মই দুখিত। আৰু ভিডিঅ'টোত বিশেষকৈ ইংৰাজীৰ ক্ষেত্ৰত প্ৰনাউন্সিয়েশ্যন কিছু ভুল হ'ব পাৰে, তাৰ কাৰণে মোক ক্ষমা কৰি দিব। মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ। আৰু মই কোনো এক্সপাৰ্ট নহয়, ময়ো এজন ষ্টুডেণ্ট। শিকাৰ কোনো শেষ নাই, আমি কেতিয়াও নিজকে এক্সপাৰ্ট বুলি ক'ব নোৱাৰোঁ। মই যোগসূত্ৰ হিচাপতহে এটা ৰোল প্লে কৰি আছোঁ, মানে মাধ্যম হিচাপত। মই যিবিলাক কিবা কিবি চ'ৰ্চত মানে পৰা আহৰণ কৰিছোঁ, সংগ্ৰহ কৰিছোঁ, কিতাপ হওক কিবা কিবি, সেইখিনি আপোনালোকৰ সৈতে ভিডিঅ' আকাৰে মই শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু উপকৃত হ'ব, আৰু হ'লেই মোৰ ভাল লাগিব। গতিকে ভুলবিলাকৰ কাৰণে মাৰ্জনা বিচাৰিছোঁ, আৰু কিবা উপদেশ দিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।